কাছাড় জেলা কমিটির পক্ষ থেকে প্রথমে প্রত্যেক যারা ইলেকট্রনিক্স মিডিয়া, বিভিন্ন পত্র পত্রিকা, যারা সাংবাদিক বন্ধুরা, সবাইকে আজকের এই সাংবাদিক সম্মেলনে উপস্থিত হওয়ার জন্য প্রথমে আপনাদেরকে ধন্যবাদ জানাই। সঙ্গে সঙ্গে আপনারা জানেন গতকালকে আমাদের মাননীয় আসাম রাজ্য কমিটির সভাপতি বরাক উপত্যকার 3টি জেলায় বিভিন্ন কার্যক্রম অনুষ্ঠিত হয়েছে। আজকে সকালবেলা আমাদের জেলায়, কাছাড় জেলায় কার্যকর্তা সম্মেলন অনুষ্ঠিত হয়েছে। আর এই সম্মেলন অনুষ্ঠিত হওয়ার পর আজ আমরা এখানে আপনাদের নিয়ে একটা সাংবাদিক সম্মেলন আয়োজন করা হয়েছে। আপনারা সবাই উপস্থিত হয়েছেন। তাই আপনাদেরকে ধন্যবাদ এবং নমস্কার, শুভ নববর্ষ তথা রঙালী বিহুর শুভেচ্ছা। ভারতীয় জনতা পার্টি কাছাড় জেলায় পঞ্চায়েত নির্বাচনে নমিনেশন পর্ব শেষ হওয়ার পর কাছাড় জেলায় 162টা পঞ্চায়েত, আঞ্চলিক পঞ্চায়েতের নির্বাচনে এর মধ্যে ভারতীয় জনতা পার্টি 147টা সিটে আমরা প্রার্থিত্ব দিয়েছি। বাকি সিটগুলো আমরা এজিপিকে অ্যালায়েন্সের মাধ্যমে দেওয়া হয়েছে। এর মধ্যে সব থেকে আনন্দের ব্যাপার, কাছাড় জেলায় ভারতীয় জনতা পার্টি যে প্রথম শুরুতে যে রেজাল্ট করেছে, এই রেজাল্ট এটা ঐতিহাসিক। আপনারা জানেন 34টা আঞ্চলিক পঞ্চায়েতে আমরা নির্বাচিত হয়েছি, আর 2টা জেলা পরিষদে আমরা নির্বাচিত হয়েছি। আর এই নির্বাচন কাছাড় জেলায় গ্রামের উন্নয়নের জন্য। আর আপনারা জানেন বিগত দিনে কাছাড় জেলায় আমাদের জেলা পরিষদ বোর্ড ছিল। আপনাদের মনে আছে আমি তখন যুব মোর্চার সভাপতি ছিলাম এবং কাছাড়ের সাধারণ সম্পাদক ছিলাম। আমাদের কৌশিক রায় তখন কাছাড় জেলার সভাপতি ছিলেন। এই জেলা পরিষদে যেভাবে কংগ্রেস আমলের দুর্নীতি হয়েছিল, চাল চুরি থেকে শুরু করে বিভিন্ন অর্থ লুটপাট হয়েছিল কংগ্রেস আমলে, তখন কংগ্রেসের জেলা পরিষদ বোর্ড ছিল। এখানে যিনি সিও ছিলেন ওনাকে অ্যারেস্ট পর্যন্ত করা হয়েছে কংগ্রেস আমলে। কিন্তু বিগত দিনে আমাদের যে বোর্ড ছিল, একটা দুর্নীতির কেউ উদাহরণ দেখাতে পারেননি আজ পর্যন্ত। আমাদের অমিতাভ রায় চেয়ারম্যান ছিলেন, উনি যেভাবে সুন্দরভাবে কাছাড় জেলা পরিচালনা করেছেন এবং কাছাড়ের বিভিন্ন প্রান্তে ভারতীয় জনতা পার্টিরও পঞ্চায়েত ছিল, আঞ্চলিক পঞ্চায়েত ছিল, প্রায় 12টা বুথ আমাদের ব্লক, 13টা আমাদের ব্লক ছিল। যে প্রতিটা ব্লকে যে ভারতীয় জনতা পার্টি যেভাবে পরিচালনা করেছে, সুন্দর সুষ্ঠুভাবে পঞ্চায়েত রাজ পরিচালনা করেছে। আজকের দিনে কাছাড় জেলায় কংগ্রেসের যে স্থিতি আপনারা দেখছেন, যে প্রতিটা আঞ্চলিক পঞ্চায়েতে ওনারা প্রার্থী দিতে পারেন এবং প্রার্থিত্ব কেন্দ্রিক যে দুর্নীতি হয়েছে ওনাদের, এটা আমার কথা নয়, কংগ্রেসের একজন এমএলএ বক্তব্য যে কাছাড় জেলার প্রার্থিত্ব নিয়ে দুর্নীতি হয়েছে, করিমগঞ্জে প্রার্থিত্ব নিয়ে দুর্নীতি হয়েছে, হাইলাকান্দিতে হয়েছে। আপনারা জানেন হাইলাকান্দিতে একজন জেলা সভাপতিকে বাইরে এনে মারা হয়েছে কংগ্রেসের। এই যে পরিস্থিতি, একটা প্রমাণ হয় কংগ্রেস কাছাড় জেলার সুচ্ছ প্রশাসন দিতে পারবে না। এবং কংগ্রেসের কাছে যে আমাদের কাছাড় জেলার মানুষের কাছে যে মেসেজ বর্তমানে গিয়েছে, আমার বিশ্বাস কাছাড় জেলায় ভারতীয় জনতা পার্টি এবার ভালো রেজাল্ট করবে এবং ঐতিহাসিক রেজাল্ট করবে।
আমাদের মাননীয় সভাপতি উপস্থিত হয়েছেন। আর এই সভাপতি উপস্থিত হওয়ার পর আমরা কাছাড় তথা বরাক উপত্যকায় যেভাবে আমরা কর্মকর্তার মধ্যে কার্যকর্তার উৎসাহ দেখেছি, এটা খুব সাংঘাতিক উৎসাহ। প্রত্যেক কার্যকর্তা, আজকে আমাদের সভা হয়েছে, প্রত্যেক সিনিয়র কার্যকর্তারা উপস্থিত ছিলেন। বিভিন্ন জায়গায়, সব জায়গায় আমাদের কার্যকর্তা যেভাবে আনন্দের মধ্যে আমাদের সভাপতিকে বরণ করেছেন। আর যিনি সভাপতি আমাদের এখানে উপস্থিত হয়েছেন, উনার জানেন আপনারা, ওনার সংসদে ওনার যে কিভাবে পরিচালনা করা এবং আমাদের বিভিন্ন ক্ষেত্রে যেভাবে ওনার নেতৃত্ব, আর আসামের যিনি মুখ্যমন্ত্রী, সর্বকালের শ্রেষ্ঠ মুখ্যমন্ত্রী, যার প্রচেষ্টায় কাছাড় জেলায় উন্নয়নের জোয়ার বইছে। আর এই উন্নয়ন শুধু রাস্তাঘাট নয়, আমাদের প্রশাসনিক ব্যাপারে বিভিন্ন বিধানসভা ভিত্তিক সমজেলায় উন্নতি করে, লক্ষ্মীপুরে হয়েছে দেখেছি, ধলাইতে হয়েছে, নতুন ঘোষণা করেছে 15 আগস্ট থেকে শুরু হবে। আর আমরা দেখেছি সচিবালয় আমাদের হচ্ছে, যে সচিবালয় কিছু যে কাজকর্ম চলছে। তো আপনারা দেখছেন বিভিন্ন বিষয়ে আমাদের সভাপতি বলবেন। আমি আপনাদেরকে বলবো যে আপনারা সবাই এই সাংবাদিক সম্মেলনে, আপনারা অনেক ইস্যু আছে যেগুলা আপনাদের সঙ্গে মত বিনিময় করবেন। এখানে উপস্থিত আছে আমাদের মাননীয় কৌশিক দেব, যিনি আমাদের মাননীয় মন্ত্রী, ওনার পক্ষস্থ যিনি সাধারণ সম্পাদক, আমাদের রাজদীপদা আছে, সংসদ, সবাই সম্মুখে আপনারা কথাগুলো শুনবেন। আমি প্রথমে রাজ্যিক সভাপতি মাননীয় তিনি ফেরকিয়া মহাশয় নমস্কাৰ। কাছাৰ জিলাৰ ৰাজধানী শিলচৰত, ডিষ্ট্ৰিক্ট হেডকোৱাৰ্টাৰ শিলচৰত আজি আমাৰ দলীয় সদৰত আয়োজন হোৱা এই সংবাদমেলত আমাৰ সৈতে উপস্থিত থকা আমাৰ মাননীয় মন্ত্ৰী কৌশিক ৰায় ডাঙৰীয়া, আমাৰ জিলা সভাপতি ৰূপম সাহা ডাঙৰীয়া, আমাৰ প্ৰাক্তন সাংসদ ডক্টৰ ৰাজদীপ ৰায় ডাঙৰীয়া তথা ৰাজ্যিক সমিতিৰ উপসভাপতি, মোৰ মাজত উপস্থিত থকা আমাৰ ৰাজ্যিক সম্পাদক কণাথ প্ৰকাষ্ট ডাঙৰীয়া আৰু সাংবাদিক বন্ধুসকল, সকলোলৈকে মই মোৰ আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনাইছোঁ। লগতে অসমীয়া নৱবৰ্ষ আৰু বঙালী নৱবৰ্ষ দুয়োটাৰে আন্তৰিক ওলগ আৰু সম্ভাষণ জ্ঞাপন কৰিছোঁ। আপোনালোকে ইতিমধ্যে সকলোৱে অৱগত, অহা 2 আৰু 7 মে তাৰিখে দুটা পৰ্যায়ত ৰাজ্যখনত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। 2 মে তাৰিখে 14খন জিলা, প্ৰশাসনিক জিলা 14খনত, উজনি অসম আৰু বৰাক উপত্যকা বিশেষভাৱে অনুষ্ঠিত হ'ব। আৰু 7 মেত মধ্য বা নামনি অসম 13খন জিলাত, সৰ্বমুঠ 27খন প্ৰশাসনিক জিলাত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। আৰু এই নিৰ্বাচনত আমি শেহতীয়া যি ভোটাৰ তালিকা, এই ভোটাৰ তালিকা অনুসৰি সৰ্বমুঠ আমাৰ ভোটাৰ সংখ্যা হ'ল 1,80,90,224, 1,80,90,224, almost 1,81 lakh. 1,81 লাখ ভোটাৰে আমাৰ এই পঞ্চায়ত নিৰ্বাচনত অংশগ্ৰহণ কৰিব। সৰ্বমুঠ জিলা পৰিষদ সমষ্টি 397 আৰু আঞ্চলিক পঞ্চায়ত সমষ্টি, আঞ্চলিক পঞ্চায়ত মেম্বাৰ 2192, 2192। ইয়াৰ ভিতৰত ভাৰতীয় জনতা পাৰ্টিয়ে NDAৰ সৈতে এইবাৰ আমি একেলগে পঞ্চায়ত নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ। আৰু আমি সমগ্ৰ অসমৰ গাঁৱত বসবাস কৰা ৰাইজৰ আমি আশীৰ্বাদ বিচাৰিছোঁ। আমি অগপ বিজেপি
ৰাভা হাছং যৌথ মঞ্চ আৰু গণশক্তি চাৰিওটা আমি দলে মিলি এই নিৰ্বাচনত আমি অৱতীৰ্ণ হৈছোঁ NDA হিচাপে আৰু ভাৰতীয় জনতা পাৰ্টি গণশক্তি আৰু ৰাভা হাছং যৌথ মঞ্চ আমি সকলোৱে পদুমৰ প্ৰতীকত বিজেপি দলৰ প্ৰতীকত নিৰ্বাচন খেলি আছো আৰু অগপৰ প্ৰতীকত নিৰ্বাচন খেলি আছে টোটেল 397 ZP জিলা পৰিষদৰ বিজেপি মিত্ৰ শক্তি আমাৰ গণশক্তি আৰু যৌথ মঞ্চ ৰাভা যৌথ মঞ্চই 327 327খন আসনত আমি প্ৰতিদ্বন্দ্বিতা কৰি আছো তাৰ ভিতৰত আমি আসলে 328খন আছিল এখন আসন আমাৰ কেন্ডিডেটৰ বয়সৰ কিবাটা বিষয়ৰ কাৰণে কেনসেল হৈছে নমিনেশ্যন 2 নং হাজো পঞ্চতীৰ্থ যিটো জিলা পৰিষদ তাৰ পিছত অসম গণ পৰিষদে 69 জিলা পৰিষদত তেওঁলোকে প্ৰাৰ্থিত্ব দিছে সৰ্বমুঠ 328 যদি ধৰো আমি আমাৰ ৰাভা হাছং যৌথ মঞ্চ গণশক্তি বিজেপি 328 আৰু AGP 69 অল টুগেদাৰ 397 আমাৰ প্ৰাৰ্থী এবাৰ নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু আঞ্চলিক পঞ্চায়ত সদস্য 2192 2192 তাৰ ভিতৰত বিজেপি আমাৰ প্ৰাৰ্থী আছিলে 1687 আৰু AGP প্ৰাৰ্থী আছিলে 480 টোটেল 1687 প্লাস 480 টোটেল 2192 ইয়াৰ ভিতৰত আমাৰ কেইটামান আঞ্চলিক পঞ্চায়ত ৰাভা হাছঙত তেওঁলোকৰ সিম্বলত খেলিছে কেইটামান মাত্ৰ তেওঁলোকৰ প্ৰতীকত খেলিছে গতিকে টেলিভিছনৰ চিনত খেলিছে বাকি আমাৰ সামগ্ৰিকভাৱে পঞ্চায়ত নিৰ্বাচনত যেতিয়া যোৱা 17 তাৰিখ লাষ্ট ডেট আছিলে উইথড্ৰল অফ নমিনেশ্যন আৰু উইথড্ৰল অফ নমিনেশ্যনৰ পিছত ভাৰতীয় জনতা পাৰ্টি NDA মিত্ৰজোঁটে 37 জিলা পৰিষদত আমি জিকিবলৈ সক্ষম হৈছো আৰু 289 আমাৰ সিটত আমি সকলে জিকিবলৈ সক্ষম হৈছো সৰ্বমুঠ আঞ্চলিক পঞ্চায়তত তো আমাৰ যি সফলতা নিৰ্বাচন হোৱাৰ পূৰ্বেই NDA ৰাইজৰ আশীৰ্বাদ লাভ কৰিছে গতিকে মই অসমৰ গ্ৰামবাসী ৰাইজক আন্তৰিকতাৰে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু 2 আৰু 7 মে তাৰিখে অনুষ্ঠিত হ'ব লগা পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ বিশেষকৈ গাঁওবাসী আমাৰ যি ভোটাৰ ৰাইজ তেখেতসকলৰ পৰা মই আশীৰ্বাদ বিচাৰিছো তেখেতসকলৰ পৰা আমি সমৰ্থন বিচাৰিছো আৰু আমি তেখেতসকলৰ পৰা আমি সহযোগ বিচাৰিছো আসলতে আমাৰ যি লক্ষ্য পঞ্চায়তী ৰাজৰ মহামানৱ মহাত্মা গান্ধী বা পূজ্য বাপুৱে যিটো কথা কৈ গৈছে যে গ্ৰাম স্বৰাজ গ্ৰামোদয় হ'ব লাগে গ্ৰামৰ উত্তৰণ হ'ব লাগে গাঁৱৰ বিকাশ হ'ব লাগে তো পূজ্য বাপুৰ গ্ৰামোদয় আৰু আচাৰ্য বিনোৱা ভাৱেৰ সৰ্বোদয় তাৰ লগত পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ অন্তোদয় আৰু অটল বিহাৰী বাজপেয়ী আৰু মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ ৰাষ্ট্ৰোদয় অৰ্থাৎ আমি চাৰিওটা যি উদয়ৰ কথা কৈছো প্ৰথম হ'ল গ্ৰামোদয় তাৰপিছত সৰ্বোদয় তাৰপিছত অন্তোদয় তাৰপিছত ৰাষ্ট্ৰোদয় এই চাৰিটা উদয় বা চাৰিটাৰ উন্নয়ন হ'ব লাগিলে প্ৰথম গাঁৱৰ উন্নয়ন হ'ব লাগিব গাঁৱৰ উন্নয়ন অবিহনে আমি প্ৰকৃত উন্নয়ন হোৱা বুলি ক'ব নোৱাৰো সেয়ে এই পঞ্চায়তী নিৰ্বাচনৰ যি মূল লক্ষ্য বা পঞ্চায়তী ৰাজৰ যি মূল লক্ষ্য যে গ্ৰামাঞ্চলত আমি গাঁৱৰ ৰাইজৰ সৰ্বাংগীন বিকাশ সাধন কৰা এখন স্থানীয় নিজৰ চৰকাৰৰ জৰিয়তে নিজৰ জনপ্ৰতিনিধিৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থাটোক শক্তিশালী কৰি গ্ৰামৰ উন্নয়ন কৰা গ্ৰামাঞ্চলত যি আমাৰ গ্ৰাছৰুট ডেমক্ৰেসি বুলি যাক কোৱা হৈছে তৃণমূল পৰ্যায়ত গণতন্ত্ৰক শক্তিশালী কৰা এইটো এটা লক্ষ্য তাৰ লগতে কমিউনিটি ডেভেলপমেণ্ট সামূহিক বা গোষ্ঠীগত যিবিলাক উন্নয়ন
সেই গোষ্ঠীগত সামূহিক উন্নয়নৰ বিষয়টোতো আজি পঞ্চায়ত ৰাজ ব্যৱস্থাই মূল গুৰুত্ব আৰোপ কৰিছে। কিন্তু দুৰ্ভাগ্যবশতঃ বহু বছৰ ধৰি যদিও পঞ্চায়ত ৰাজ ব্যৱস্থা 1993 চনৰ পৰা সমগ্ৰ ভাৰতবৰ্ষত লাগু হৈছে, প্ৰৱৰ্তন হৈছে 1992 চনত 1992 73rd এমেণ্ডমেণ্ট অফ দি ইণ্ডিয়ান কনষ্টিটিউশ্যন, ভাৰতৰ সংবিধানৰ 73 সংখ্যক সংবিধান সংশোধনীৰ জৰিয়তে পঞ্চায়তী ৰাজ ব্যৱস্থা ভাৰতবৰ্ষত প্ৰৱৰ্তন কৰা হৈছে। আৰু তাৰ পিছত আমি বহু বছৰ পাৰ হৈ গ'ল, 92 চনৰ পৰা 93 চনৰ পৰা বহু বছৰ পাৰ হৈ গ'ল 2014 চনৰ আগলৈকে মোটামুটিভাৱে 20 বছৰ ওপৰত কংগ্ৰেছৰ শাসন আছিলে সমগ্ৰ দেশত। কিন্তু তেওঁলোকৰ যিটো গ্ৰামাঞ্চলৰ উন্নয়নৰ যিটো তেওঁলোকৰ যি কাম কৰিব লগা আছিল, সেই কামটো কংগ্ৰেছৰ দিনত নহ'লগৈ। তেওঁলোকে গাঁৱৰ ৰাইজক বহু প্ৰবঞ্চনা কৰিলে, বহু তেওঁলোকৰ অধিকাৰৰ পৰা বহু দূৰত ৰাখি থলে। আৰু গাঁৱৰ ৰাইজক কেৱল মাত্ৰ নিৰ্বাচনৰ সময়ত যিটো তেওঁলোকে কিবা এটা কৰি দিয়াৰ প্ৰতিশ্ৰুতি, কেৱল প্ৰতিশ্ৰুতিৰ বন্যা কংগ্ৰেছৰ। আৰু তাৰপিছত প্ৰতিশ্ৰুতি দি ৰাইজে আশীৰ্বাদ দিয়াৰ পিছত তেওঁলোকে যেন ক'ৰবাত ৱাইন শ্বপৰ লাইচেঞ্চ এখনে পালে কংগ্ৰেছ দলে, তাৰপিছত তেওঁলোকে জনতাক লুটা আৰম্ভ কৰিলে। সাধাৰণ জনতাক যেনেকুৱা ধৰণে মানে তেওঁলোকৰ বাবে অহা আঁচনিৰ চান কাঢ়ে। এটা আঁচনি আছিলে ইন্দিৰা আৱাস যোজনা, ৭৫,০০০ টকা দিছিলে। ৭৫,০০০ টকা কোনে পাইছিলে? যোনে সেই পঞ্চায়তৰ হয়তো নেতাজনক বা কোনোবা পালি নেতাজনক সন্তুষ্ট কৰিব নোৱাৰিলে, 10,০০০, 15,০০০, 20,০০০ টকা দিব নোৱাৰিলে, এটা ইন্দিৰা আৱাস যোজনা ঘৰ পোৱা তেওঁলোকৰ কাৰণে সপোন হৈ আছিল। কিন্তু আমাৰ দিনত আমি প্ৰায় ২৬ লক্ষ, এতিয়ালৈকে ২০ লক্ষ ঘৰ মোদী ডাঙৰীয়াৰ 10 বছৰীয়া কাৰ্যকালত অসমত দিবলৈ সক্ষম হৈছো। এই ২০ লক্ষ ঘৰ প্ৰদান কৰোঁতে কোনেও ক'ব নোৱাৰে যে কোনো এজন প্ৰধানমন্ত্ৰী, আৰু আঁচনিৰো নাম আমি সলনি কৰিছোঁ, প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণৰ বাবে অহা আঁচনিত কোনো এজন গাঁৱৰ ব্যক্তিয়ে ক'ব নোৱাৰে যে তেওঁ কাৰোবাক 1 টকা এটা তেওঁৰ ঘৰটো আৱাস গৃহটো পোৱাৰ কাৰণে দিব লগা পৰিৱেশ বা পৰিস্থিতিৰ সৃষ্টি হৈছে। কিন্তু কংগ্ৰেছে গোটেই চিষ্টেমটো, পঞ্চায়তী ৰাজ ব্যৱস্থাটোৰ যিটো মূল এটা লক্ষ্য আছে যে ক্ষমতাৰ বিকেন্দ্ৰীকৰণ, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰ, ডিচেন্ট্ৰেলাইজেশ্যন অফ পাৱাৰটো নকৰিলে। যদিও আমি 29টাকৈ বিভাগ পঞ্চায়তী ৰাজ ব্যৱস্থাৰ মাধ্যমত এই শাসন ব্যৱস্থালৈ হস্তান্তৰ কৰা হৈছিল, কিন্তু ক্ষমতাৰ বিকেন্দ্ৰীকৰণ কংগ্ৰেছৰ দিনত সম্ভৱপৰ নহ'ল। যদিও কিন্তু তেওঁলোকৰ দিনত দুৰ্নীতিৰ বিকেন্দ্ৰীকৰণ, ডিচেন্ট্ৰেলাইজেশ্যন অফ কৰাপশ্যন, সেইটোহে বেছিকৈ হ'ল। একেবাৰে সাধাৰণ কৰাপশ্যনটো একেবাৰে তৃণমূল পৰ্যায়লৈ লৈ গ'ল, ৱাৰ্ড মেম্বাৰলৈকে তেওঁলোকে কৰাপশ্যনটো বিয়পাই দিলে। গতিকে এটা ভয়ংকৰ দুৰ্নীতি ভ্ৰষ্টাচাৰৰ এটা মানে পৰিৱেশ গ্ৰামাঞ্চলত এটা নেতিবাচক পৰিৱেশ সৃষ্টি কৰাত কংগ্ৰেছে বহুতখিনি তাত সাৰ পানী যোগান ধৰিলে। আৰু সেইকাৰণে ৰাইজৰ অকণমান গোটেই ব্যৱস্থাটোৰ প্ৰতি এটা প্ৰশ্নবোধক চিন আহিছিল। আৰু সেইকাৰণে এতিয়া বিজেপি চৰকাৰ কেন্দ্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ চৰকাৰ অহাৰ পিছত 2014 চনত আৰু অসমত 2016 চনত বিজেপি চৰকাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ আহিলে। আৰু 2021 মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যি চৰকাৰ আহিল, আমি প্ৰতিখন পঞ্চায়তৰ জৰিয়তে সবল যাতে ভাবে আমি প্ৰতিখন আঁচনি কেন্দ্ৰ ৰাজ্য চৰকাৰৰ সামাজিক সুৰক্ষা আঁচনিৰ পৰা যোগাযোগৰ পৰা আৰম্ভ কৰি আন্তঃগাঁথনি নিৰ্মাণলৈকে সকলোবিলাক আঁচনি আমি ৰূপায়ণত গুৰুত্ব দিছোঁ। যিবিলাক সামাজিক সুৰক্ষাৰ যিবিলাক আঁচনি আছিলে, নেশ্যনেল ছিকিউৰিটি এছিষ্টেঞ্চ প্ৰগ্ৰেম, যিটো সামাজিক ছিকিউৰিটি ছ'চিয়েল এছিষ্টেঞ্চ প্ৰগ্ৰেম, গতিকে এই সামাজিক সুৰক্ষা আঁচনিবিলাক আমি খুব শক্তিশালীভাৱে, যেনেকুৱা 5 লাখ টকালৈকে আয়ুষ্মান ভাৰতৰ মানে সুবিধা দিয়া, ৰেচন কাৰ্ড যেনেকুৱা প্ৰতিটো পৰিয়ালক ৰেচন কাৰ্ড দিয়া। কংগ্ৰেছৰ দিনত প্ৰায় 2 লাখতকৈ অধিক হোৱা ৰেচন কাৰ্ড আমাৰ বিজেপি চৰকাৰৰ দিনত আমি তাক বাহিৰ কৰিবলৈ সক্ষম হৈছোঁ। এইখন অসম। গতিকে এনেকুৱা ভয়ংকৰ দুৰ্নীতিৰ বেহা
পঞ্চায়তী ৰাজ ব্যৱস্থাই হওক, কংগ্ৰেছৰ সেই সময়ৰ ৰাজ্য চৰকাৰৰ জৰিয়তে হওক, এনেধৰণে এটা দুৰ্নীতি ভ্ৰষ্টাচাৰে একেবাৰে সৰ্বত্ৰ তেওঁলোকক দেখিবলৈ পোৱা গৈছিল, তেওঁলোকৰ দিনত হৈছিল। গতিকে তাৰ বিপৰীতে আমি এখন দুৰ্নীতিমুক্ত পঞ্চায়তী ৰাজ ব্যৱস্থা, শক্তিশালী পঞ্চায়তী ৰাজৰ লগত এখন সমৃদ্ধিশালী অসম নিৰ্মাণৰ যি আমাৰ সংকল্প, এই সমৃদ্ধিশালী অসম নিৰ্মাণৰ বাবে আমি এই নিৰ্বাচনত আমি প্ৰাৰ্থীসকলক ৰাইজৰ মাজলৈ পঠিয়াইছোঁ। কেন্দ্ৰ ৰাজ্য চৰকাৰৰ জনকল্যাণমুখী সৰ্বস্পৰ্শী আঁচনিসমূহ, ধ্বজাবাহী আঁচনিসমূহ, আমি ফ্লেগশ্বিপ যি প্ৰগ্ৰেমবিলাক আছে চেন্ট্ৰেল ষ্টেট গভৰ্ণমেণ্টৰ, এই আঁচনিবিলাক আমি 100% ৰূপায়ণ কৰা, চেটুৰেশ্যন লেভেললৈকে লৈ যোৱা আৰু তাৰ লগে লগে লাষ্ট মাইল ডেলিভাৰী। পণ্ডিত দীনদয়াল উপাধ্যায় ডাঙৰীয়াৰ যিটো অন্তোদয়ৰ কথা আমি ক'লোঁ, অন্তোদয়ৰ জৰিয়তে সমাজৰ আটাইতকৈ গাঁৱৰ দুৰ্বল ব্যক্তিজনে, কোনোবা বিধৱা মহিলা আছে, কোনোবা হয়তো দিব্যাংগ পৰিয়াল আছে, দিব্যাংগ ব্যক্তি আছে, কোনোবা কৃষক আছে, কোনোবা অবিবাহিত মহিলা আছে, কোনোবা বিবাহ বিচ্ছেদিত মহিলা আছে, ঘৰত মাতৃপিতৃ ঘৰত গৈছে, একেবাৰে এটা মাৰ্জিনেলাইজ ছেকশ্যন অফ দি ছ'চাইটি, দুৰ্বল শ্ৰেণীটো, উইকাৰ ছেকশ্যন অফ দি ছ'চাইটি গ্ৰামাঞ্চলত বসবাস কৰা তেওঁলোকৰ কাৰণে আমি এই পঞ্চায়তী ৰাজ ব্যৱস্থাটোক আমি যাতে তেওঁলোকৰ কাৰণে বহুত বেছি লাভদায়ক হয়, তেওঁলোকে বেছিভাগকে যাতে বিভিন্ন আঁচনিৰে আমি সামৰি ল'ব পাৰোঁ। ইনক্লুচিভ ডেভেলপমেণ্ট যিটো কথা কোৱা হৈছে, গ্ৰামাঞ্চলৰ ইনক্লুচিভ ডেভেলপমেণ্ট যাতে আমি কৰিব পাৰোঁ, তাৰ কাৰণে এই নিৰ্বাচনটো আমি অত্যন্ত গুৰুত্ব হিচাপে লৈছোঁ। বহুতে প্ৰশ্ন কৰে, আপোনালোকৰ কাৰণে ছেমি ফাইনেল নেকি, আপোনালোকৰ কাৰণে কোৱাৰ্টাৰ ফাইনেল নেকি? আমাৰ কাৰণে প্ৰতিটো নিৰ্বাচনে ফাইনেল। বিজেপিৰ কাৰণে কোনো নিৰ্বাচন কোৱাৰ্টাৰ ফাইনেল নহয়, বিজেপিৰ কাৰণে কোনো নিৰ্বাচন ছেমি ফাইনেল নহয়, বিজেপিৰ কাৰণে প্ৰতিটো নিৰ্বাচন ফাইনেল। আমি সমশক্তি, পঞ্চায়তত যিমান শক্তি আমি লগাওঁ, পাৰ্লিয়ামেণ্টতো আমি সিমানে শক্তি লগাওঁ। পঞ্চায়ত টু পাৰ্লিয়ামেণ্ট আমি ইকুৱেল ষ্ট্ৰেংথ, পাৰ্টিৰ যিমান শক্তি আছে, সামৰ্থ্য আছে, কাৰ্যকৰ্তা আছে, সকলোৱে অত্যন্ত প্ৰতিটো নিৰ্বাচনক গুৰুত্ব সহকাৰে লয় আৰু বুথ পৰ্যায়লৈকে আমি সংগঠন শক্তিশালী কৰি ৰাইজৰ মাজত যাওঁ, ৰাইজৰ আশীৰ্বাদ বিচাৰোঁ আৰু ৰাইজে আমি কৰা কামৰ দাম নিশ্চয় আমাক দি আছে। যোৱা 12টা নিৰ্বাচনত 13টা নিৰ্বাচনত কংগ্ৰেছক শোচনীয়ভাৱে কংগ্ৰেছ পৰাজিত হৈছে। গতিকে এটা যিটো বিজয়ৰ যিটো আমাৰ যাত্ৰা আৰম্ভ হৈছে পঞ্চায়তৰ পৰা পাৰ্লিয়ামেণ্টলৈকে, এই পঞ্চায়ত নিৰ্বাচন 2025তো আমি আশানুৰূপ নহয়, পূৰ্বতকৈ বহুত ভাল ফলাফল, মানে পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অভূতপূৰ্ব পঞ্চায়ত নিৰ্বাচনৰ ফলাফল আমি লাভ কৰিবৰ কাৰণে আগবাঢ়ি আছোঁ। গতিকে বৰাকত 3খন জিলাত গোটেই ডিটেইলছ নতুন ভোটাৰ আহিছে। কাছাৰ জিলাত আজি যিটো সংখ্যা পাইছোঁ মই 1706 টোটেল বুথ, কাছাৰত 1706 বুথ, তাৰ ভিতৰত আমাৰ টোটেল ভোটাৰ্ছ আমাৰ কাছাৰত হৈছে 10,60,155, 10,60,155 গৰাকী কাছাৰ জিলাৰ ভোটাৰে অহা 2 মে তাৰিখে তেওঁলোকে তেওঁলোকৰ বহুমূলীয়া গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিব। আৰু মই সকলোকে পঞ্চায়ত নিৰ্বাচন বুলি যাতে কোনেও হ'ব পঞ্চায়ত নিৰ্বাচন, আমাৰ ভোটটো নহ'লেও হ'ব, এনেকুৱা যাতে ভাৱনা মনত নাৰাখে, 100% যাতে তেওঁলোকে তেওঁলোকৰ অধিকাৰ ভোটাধিকাৰ সাব্যস্ত কৰে, তাৰ বাবে সকলোকে আহ্বান জনাইছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি মিত্ৰজোঁট আমাৰ NDA সকলোৱে যাতে আশীৰ্বাদ কৰে, তাৰ বাবে বৰাকবাসী গ্ৰামাঞ্চলবাসী ৰাইজক মই বিশেষভাৱে এটা আন্তৰিক এটা আবেদন বৰাকবাসীৰ ওচৰত জ্ঞাপন কৰিছোঁ। শ্ৰদ্ধাৰ আমাৰ সাংবাদিক বন্ধুসকল, আপোনালোকে সকলোৱে জানে যে বৰাকৰ উন্নয়ন ভাৰতীয় জনতা পাৰ্টিৰ যি ডেভেলপমেণ্ট এজেণ্ডাৰ অন্যতম। আমাৰ অসমখনক মেইনষ্ট্ৰীম যি ভাৰতবৰ্ষৰ উন্নয়নৰ মানচিত্ৰ আছে, সেই উন্নয়নৰ মানচিত্ৰত অসমখনক আমি
মেইন ষ্ট্ৰীমত আমি লৈ যোৱাৰ কাৰণে চেষ্টা কৰিছোঁ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আৰু উত্তৰ পূব ভাৰত বা অসমৰ প্ৰতি থকা তেখেতৰ যি দায়িত্ববোধ সংবেদনশীলতা অসমৰ প্ৰতি, তাৰ বাবে আজি অসমখন 2014 পৰা যাত্ৰা আৰম্ভ হৈছে যদিও 16ৰ পৰা আজি 25লৈকে যোৱা 9 বছৰ আমাৰ যাত্ৰাটোৱে এক নতুন গতি লাভ কৰিছে। আৰু এই যাত্ৰাৰ এতিয়া যোৱা 4.5 বছৰত যদি আমি চাওঁ, প্ৰায় 4.5 বছৰ 4 বছৰ এটা বিশেষ দুৰন্ত গতি পাইছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্ব। সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বতো অসমখনে, কাৰণ বিভিন্ন মানে বিপৰীত পৰিস্থিতি আছিল সেই সময়ত। কংগ্ৰেছৰ পৰা শাসন পাইছিলোহে মাত্ৰ আমি, ইমান সুৰুঙা, চাৰিওফালে খালি সুৰুঙা। চালনী যেনেকুৱা আমাৰ অসমীয়া চালনী কংগ্ৰেছৰ দিনত, তেনেকুৱা কৰাপশ্যনৰ পৰা আৰম্ভ কৰি ডিভিচিভ পলিটিক্সৰ পৰা আৰম্ভ কৰি চাৰিওফালে, তাৰপিছত আকৌ কোভিড সৃষ্ট পৰিৱেশ, বিভিন্ন ঘটনা। গতিকে তাৰপিছত আমি আমাৰ চৰকাৰ অহাৰ ছেকেণ্ড টাৰ্মৰ পিছত বিশেষভাৱে আমাৰ ডেভেলপমেণ্ট যিটো স্পীড, স্কেল আৰু স্কিল তিনিটাই, এটা নহয়, নট অনলি মানে স্পীডৰ পিছত স্কেল, মানে ইয়াৰ যিটো ভলিউম ইমান বাঢ়ি গ'ল ডেভেলপমেণ্ট সকলো ক্ষেত্ৰত, ইনফ্ৰাষ্ট্ৰাকচাৰৰ পৰা কমিউনিকেশ্যনলৈকে, এডুকেশ্যনৰ পৰা হেল্থলৈকে, এগ্ৰিকালচাৰৰ পৰা ওমেন এম্পাৱাৰমেণ্টলৈকে, সকলো ক্ষেত্ৰত আমাৰ স্পীড বাঢ়িছে, স্কেল বাঢ়িছে আৰু তাৰ লগতে আমাৰ স্কিলো বাঢ়িছে। গতিকে ওমেন লেড ডেভেলপমেণ্ট আজি আপোনালোকে দেখিছে ছবাৰকৈ আমাৰ মাননীয় বিত্তমন্ত্ৰী, ছবাৰ এইবাৰ হৈছে চাৰিবাৰ অসমৰ বিত্তমন্ত্ৰী অজন্তা বাইদেউ মহিলা 5th টাইম তেখেতে এবাৰ বাজেট দিছে। গতিকে এই যিটো মহিলা নেতৃত্বৰ বিকাশ, ওমেন লেড ডেভেলপমেণ্ট, এইটো কেৱল মোদী ডাঙৰীয়াৰ নেতৃত্বত হৈছে। আৰু নাৰী বন্ধন অধিনিয়ম 33% ৰিজাৰ্ভেশ্যন অফ ওমেন, এইটো হৈছে আমাৰ দিনত শেহতীয়াভাৱে ৱৰ্ক অফ এমেণ্ডমেণ্ট, আমি এক্ট, আমি ইতিমধ্যে এক্ট হৈ গ'ল, বিল ৱৰ্ক অফ এমেণ্ডমেণ্ট বিল 2025 আমি সংসদত পাছ কৰিছোঁ, এতিয়া আইন হৈ গ'ল। গতিকে এনেকুৱা 370, 35A, তাৰ পৰা আমাৰ ট্ৰিপল তালাকৰ পৰা আৰম্ভ কৰি IPC ইণ্ডিয়ান পেনেল কোডক আমি তাক চেঞ্জ কৰিছোঁ, IPCৰ সলনি আমি এতিয়া BNS কৰিছোঁ। ইণ্ডিয়ান পেনেল কোডৰ সলনি শাস্তি বিধান, দণ্ড বিধানৰ পৰিৱৰ্তে আমি ন্যায় ব্যৱস্থালৈ ন্যায় বিধান দিয়াৰ ব্যৱস্থা কৰিছোঁ। মাননীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াৰ নেতৃত্বত ভাৰতীয় ন্যায় সংহিতা, আমি IPS ইণ্ডিয়ান পেনেল কোডক ভাৰতীয় দণ্ড সংহিতা, ন্যায় সংহিতালৈ ৰূপান্তৰ কৰিছোঁ। গতিকে এই ধৰণৰ বহু সংস্কাৰমুখী যাত্ৰা, ৰিফৰ্ম এণ্ড ট্ৰান্সফৰ্ম এণ্ড ৰিফৰ্ম, গোটেই আমি কৰি আছো। এই গোটেই কথাবিলাক নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত সম্ভৱ হৈছে। 50 লাখ crore rupees, 50 লাখ কোটি টকাতকৈ বেছি কোটি ডাইৰেক্ট বেনিফিট ট্ৰান্সফাৰৰ জৰিয়তে লাভ কৰিবলৈ সক্ষম হৈছে। PM কিষাণৰ জৰিয়তে হওক, সেয়া আয়ুষ্মান ভাৰতৰ জৰিয়তে হওক বা অন্য আঁচনিৰ জৰিয়তে হওক। গতিকে এনেধৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই গোটেই দেশখনৰ ৰাজ্যখনৰ চিন্তা কৰিছে আৰু বৰাক ভেলীৰ বিশেষভাৱে কিছু চিন্তা কৰিছে। তো বৰাক ভেলীত আমি এটা শুনি আছিলোঁ শব্দ মিনি ছেক্ৰেটেৰিয়েট হ'ব, এতিয়া মিনি ছেক্ৰেটেৰিয়েট শব্দ এটা শুনি আছিলোঁ, কিন্তু এতিয়াতো মিনি শব্দটোও কাটি দিলে, এতিয়া ডাইৰেক্ট ছেক্ৰেটেৰিয়েট, বৰাক ভেলী ছেক্ৰেটেৰিয়েট। গতিকে বৰাক ভেলী ছেক্ৰেটেৰিয়েটৰ কাম 2026 বিধানসভা নিৰ্বাচনৰ পূৰ্বেই হ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ঘোষণা কৰিছে। গতিকে এইটো এটা আমাৰ বৰাক উপত্যকাৰ 3খন জিলাৰ ৰাইজৰ বাবে অত্যন্ত এটা গুৰুত্বপূৰ্ণ এটা আমাৰ সাধন হিচাপে, মানে এইটো অনাগত দিনত আমি আমাৰ সুবিধা হিচাপে আমি পাবলৈ সক্ষম হম। এইটো এটা ডাঙৰ সিদ্ধান্ত। মেডিকেল কলেজ, শিলচৰ মেডিকেল কলেজ বহুত আগৰে পৰা আছে, এতিয়া শ্ৰীভূমিত মেডিকেল কলেজ বনাই আছে, কৰিমগঞ্জত হাইলাকান্দিতো মেডিকেল কলেজ এখন বনোৱাৰ চিন্তা চৰ্চা চলিছে। গতিকে হয়তো সোনকালে সেইখনৰো এটা
ফিউচাৰ বাজেটত আহিব। গতিকে এই ধৰণে প্ৰতিখন জিলাত একোখন হস্পিটেল স্থাপন, যিটো মোদী ডাঙৰীয়াও ভাবি আছে, কৰি আছে। একেদৰে অসমতো 8খন 6খন মেডিকেলৰ পৰা আহি এতিয়া 17খন মেডিকেল কলেজ, 18খন মেডিকেল কলেজ। মই নিজে দৰং ওদালগুৰিৰ সাংসদ, গতিকে আজি যোৱা বাজেটত দৰঙত প্ৰথমবাৰ স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত প্ৰথমবাৰ দৰঙে মেডিকেল কলেজ পাইছে। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই অহা 8 ছেপ্টেম্বৰত দৰং মেডিকেল কলেজৰ শিলান্যাস কৰিব। গতিকে গোটেই অসমখনৰ প্ৰতিচ্ছবিখন সলনি হৈছে। এডভান্টেজ আছাম 2.05 লাখ crore rupees, 5 লাখ কোটি টকাতকৈও বেছি কোটি টকা ইয়াত ইনভেষ্ট কৰাৰ কাৰণে MOU মেমোৰাণ্ডাম অফ আণ্ডাৰষ্টেণ্ডিং বুজাবুজি চুক্তি স্বাক্ষৰ হৈছে। আৰু এই বছৰৰ ভিতৰতে 1 লাখ কোটি টকাতকৈ অধিক কোটি টকা যাতে একেবাৰে লেণ্ডিং হয়, গ্ৰাছৰুটত যাতে খৰচ কৰিব পাৰে, পৰিৱেশ আহে, তাৰ কাৰণে ইতিমধ্যে চিন্তা কৰিছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বৰাক ভেলীৰ কাৰণে কেৱল হস্পিটেল, কেৱল ছেক্ৰেটেৰিয়েট এনেকুৱা নহয়। যোৱা 5টা বছৰত আমি সকলোৱে ইতিমধ্যে কৈছে যে আমাৰ যি জিলা পৰিষদৰ মাধ্যমত আমাৰ ইয়াত দুৰ্নীতি প্ৰশ্ৰয় দিয়া হোৱা নাই, আৰু ভৱিষ্যতৰ দিনতো কোনো দুৰ্নীতি আৰু আমি প্ৰশ্ৰয় নিদিওঁ। এই গোটেই কথাটোত যদি নহয় হ'বই, আমাৰ জিলা পৰিষদ আমাৰ হ'ব, 3টা জিলা পৰিষদ আমাৰ হ'ব। কাছাৰ জিলা পৰিষদো আছে, হ'ব আমাৰ। তাৰপিছত আমাৰ মিত্ৰজোঁটৰ লগত আমাৰ যি আঞ্চলিক পঞ্চায়তবিলাক আছে, আঞ্চলিক পঞ্চায়তবিলাকো আমাৰ দখললৈ আহিব। দুটা আছে নে জিলা? আচ্ছা। আৰু তাৰ লগত আপোনালোকৰ কাৰণে এটা ভাল বাৰ্তা, এইটোতো মই মাজতে কৈ দিওঁ যে ইতিমধ্যে কাছাৰ জিলাত 2টা জিলা পৰিষদ আৰু 34 AP মেম্বাৰ ইতিমধ্যে আমি আনকণ্টেষ্টেড উইন কৰিছোঁ কাছাৰ জিলাত। ঠিক তেনেকৈ শ্ৰীভূমিতো আমি 2টা জিলা পৰিষদ আৰু 22 AP মেম্বাৰ আমি এতিয়ালৈকে আনকণ্টেষ্টেড জিকিছোঁ। হাইলাকান্দিটো 4টা AP মেম্বাৰ আমি আনকণ্টেষ্টেড জিকিছোঁ। গতিকে বৰাক ভেলীটো গোটেই এই আমাৰ যি জিকাৰ তালিকাখন আপোনালোকক প্ৰথমতে মই দিলোঁ আনকণ্টেষ্টেড, তাৰ ভিতৰত বৰাক উপত্যকাৰ এক বিশেষ তাত মানে অংশীদাৰিত্ব আছে, শ্বেয়াৰ আছে। গতিকে সেইকাৰণে মই বৰাক ভেলীৰ কাৰ্যকৰ্তাসকল লাগি আছে নিৰ্বাচনত, ভাল ফল হ'ব। ৰাইজ ভাল কামত ৰাইজে সদায় মানে সাহস দিয়ে, সমৰ্থ দিয়ে। তাৰপিছত আমাৰ প্ৰথম আমাৰ বৰাক ভেলীৰ কাৰণে এটা বিশেষ ডিপাৰ্টমেণ্ট, প্ৰথমবাৰ স্বাধীন ভাৰতৰ এই ইতিহাসত প্ৰথমবাৰ মানে বৰাক উপত্যকা ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, এইটো ফাৰ্ষ্ট টাইম হৈছে। এটি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এইটো এটা ডাঙৰ সিদ্ধান্ত। যেনেকৈ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ কেইবাটাও ডিপাৰ্টমেণ্ট হৈছে, অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ নেতৃত্বত কেইবাটাও ডিপাৰ্টমেণ্ট হৈছিল, ডোনাৰ মিনিষ্ট্ৰী অটল বিহাৰী বাজপেয়ী ডাঙৰীয়াৰ দিনত হৈছিল। ঠিক তেনেকৈ আমাৰ চিডুৱেল ট্ৰাইব যিটো কয় ট্ৰাইবেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট, সেইটো বাজপেয়ী ডাঙৰীয়াৰ দিনত হৈছিল। ট্ৰাইবেল এফেয়াৰ্ছ, ছ'চিয়েল জাষ্টিছ এণ্ড ৱেলফেয়াৰৰ পৰা কাটি আনি বাজপেয়ী ডাঙৰীয়াই এইটো কৰিছিল। মোদী ডাঙৰীয়াৰ দিনত বাজপেয়ী ডাঙৰীয়াৰ স্কিল ডেভেলপমেণ্ট মিনিষ্ট্ৰী, মোদীজীৰ দিনত আৰু ফিচাৰিজ ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, কোঅপাৰেটিভ ডিপাৰ্টমেণ্ট, কেইবাটাও ডিপাৰ্টমেণ্ট হৈছে অসমতো। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত এনেকুৱা বৰাক ভেলী ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট, ইণ্ডিজিনাছ ফেইথ এণ্ড কালচাৰ ডিপাৰ্টমেণ্টৰ পৰা আৰম্ভ কৰি কেইবাটাও ডিপাৰ্টমেণ্ট হৈছে, যিটো আগত পূৰ্বৰ চৰকাৰে ভবাই নাছিল। এনেকুৱা ধৰণে বৰাক ভেলীৰ সামগ্ৰিক উন্নয়নৰ কাৰণে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত এই ধৰণৰ প্ৰশাসনিক সংস্কাৰ আৰু এই ৰাইজৰ এই অঞ্চলৰ উন্নয়নৰ বাবে বিভিন্ন পদক্ষেপ ইতিমধ্যে গ্ৰহণ কৰিছে। বৰাক ভেলীৰ অন্যতম প্ৰাণকেন্দ্ৰ শিলচৰ চহৰ, শিলচৰ চহৰৰ কাৰণে এতিয়ালৈকে 700 crore rupees ফৰ ট্ৰেফিক মেনেজমেণ্ট, ফ্লাইঅভাৰ ইত্যাদিৰ কাৰণে 700 crore rupees এতিয়ালৈকে আমি তাৰ কাৰণে ব্যয় কৰাৰ কাৰণে, আৰু উৰাল পুল নিৰ্মাণ যিটো কয় ফ্লাইঅভাৰ, তো ফ্লাইঅভাৰ নিৰ্মাণৰ কাৰণেও বৰাক ভেলীত বিশেষভাৱে
চিন্তা চৰ্চা কৰিছে, কাম ইতিমধ্যে কিছু হৈছে, কিছু কাম আৰু আগবাঢ়ি গৈছে। মেডিকেল কলেজৰ কথা কৈছোঁ, হাইলাকান্দি এইবাৰৰ বাজেটত আন এটা ডাঙৰ ঘোষণা কৰা হৈছে যে শ্ৰীভূমিত আমি এখন এগ্ৰিকালচাৰ কলেজ, কৃষি বিশ্ববিদ্যালয় এখন শ্ৰীভূমিত স্থাপন কৰা হয়। গতিকে এইটো এটা মানে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই ইয়াৰ উল্লেখযোগ্য উপহাৰ বাঙালী নৱবৰ্ষৰ প্ৰাক্ষণত 100 কোটি টকাৰে কৃষি মহাবিদ্যালয় শ্ৰীভূমিত স্থাপন কৰাৰ কাৰণে বাজেটত ধন ইতিমধ্যে 25-26 বিত্তীয় বৰ্ষত বাজেটত ধন ধাৰ্য কৰিছে। গতিকে এনেকুৱা বহু কথা আছে, আপোনালোকে বহু কথা জানে, মই আজি বেছি কথা নকওঁ, কিন্তু আপোনালোকক আজি মই মতাৰ উদ্দেশ্যটোৱেই হৈছে যে আপোনালোকৰ লগত আমাৰ সম্পৰ্ক আজিয়ে নহয়, যেতিয়া বৰাকত আহোঁ তেতিয়া আপোনালোকৰ লগত দেখা সাক্ষাৎ হয়। আৰু বৰাকত খুব বিশেষকৈ মানে 4th পিলাৰ অফ ডেমক্ৰেচি, 4ৰ্থ স্তম্ভ গণতন্ত্ৰৰ বহুত শক্তিশালী। দৰঙত বাঙালী বেপাৰী কিজানি 12খন আছে, মোটামুটি 10খন আছে জানো? মই ৰাতিপুৱা আজি গোটেই পেপাৰ চালোঁ, সোণাৰ কাছাৰৰ পৰা আৰু সোণা নাকি সাময়িক প্ৰসংগ, যুৱ সংঘ, মোৰ লগত গাড়ীতে আছে, নৱবাৰ্তা, বাৰ্তালিপি, কেইবাখনো বাঙালী পেপাৰ মই ৰাতিপুৱাই চালোঁ। গতিকে আপোনালোক খুব সক্ৰিয়তাৰে এই গণতন্ত্ৰ শক্তিশালী কৰাৰ কাৰণে কাম কৰি আছে। আগন্তুক দিনতো আপোনালোকে সকলোৱে সুস্বাস্থ্যৰে গণতন্ত্ৰ শক্তিশালী কৰাৰ কাম কৰক। আৰু আমাৰ ফালৰ পৰা আমি যিখিনি কৰিব লাগে, সড়ক যোজনাৰ পৰা আৰম্ভ কৰি এই সড়ক যোজনাও, নতুন নতুন ৰাস্তা, এতিয়া জিৰিমামলৈকে ৰাস্তা, ৰেল লাইন ইত্যাদি ইত্যাদি, মানে শিলচৰ হৈ ৰাজধানী চলিব কোনো ভবা নাছিল। ত্ৰিপুৰাৰ ৰাজধানী শিলচৰ হৈ আহে, কোনো ভবা নাছিল এইবিলাক কথা। বন্দে কি কয় আমাৰ জনশতাব্দী এক্সপ্ৰেছৰ পৰা আৰম্ভ কৰি কথা ভবা নাছিল কোনেও। এইবিলাক মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰু অসমত আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত আৰম্ভ হৈছে। গতিকে মই ভাবোঁ যে নেশ্যনেল হাইৱে 4 লেন 6 লেনৰ পৰা আৰম্ভ কৰি বৰ্ডাৰ ৰোডছৰ পৰা আৰম্ভ কৰি আমাৰ গোটেই ছম জিলাৰ কথাও কেইবাখনো ঘোষণা কৰা হৈছে। ডিষ্ট্ৰিক্ট আমাৰ ধলাই বিধানসভা সমষ্টিক লৈ আমাৰ ডিষ্ট্ৰিক্ট হ'ব। গতিকে এই ধৰণৰ গোটেই কথাবিলাক আলোচনা হৈছে। তাৰ কাৰণে বৰাক নদীৰ ওপৰত আৰু এখন নতুন সেতু নিৰ্মাণ, ধলাই বিধানসভা সমষ্টিত, উদাৰবন সমষ্টিত, শিলচৰ মথুৰাঘাট, গতিকে 95 নতুন এখন দলং নিৰ্মাণৰ ইতিমধ্যে টেণ্ডাৰ হৈ গৈছে, কাম হ'ব। গতিকে এটাৰ পিছত এটা ক'লেতো বহুত দীঘলীয়া লিষ্ট আছে, বহুত সময় লাগিব আৰু মোৰো যাব লগা আছে। গতিকে মই আপোনালোকক এই দুদিনৰ অকণমান বৃত্ত এক লাইনত কৈ মই মোৰ সংবাদমেল শেষ কৰিম। যোৱাকালি ধলাই, কৰিমগঞ্জ, কি কয় হাইলাকান্দি, তাৰপিছত শ্ৰীভূমি, তিনিওখন জিলাত 3খন বিশাল নিৰ্বাচনী বিজয় সংকল্প সভায় আমি উপস্থিত ছিলাম। সব জায়গায়, সব সভায় অত ভিড়, হাজার হাজার মানুষের যে স্বতঃস্ফূর্ত সমর্থন ভাজপার পক্ষে, এনডিএর পক্ষে, এটা আমার মনটাকে, আমার দলটিকে প্রচুর উৎসাহিত করেছে। আমার বিশ্বাস বাড়িয়ে গেছে যে আমি এই পঞ্চায়েত নির্বাচনে আমি গ্রামের জনগণের প্রচুর আশীর্বাদ আমি পাম। আর তার লগে লগে আমার এটা বিষয় আপনাদের কৈছো যে মহিলা প্রার্থীর সংখ্যা আমার এবার পুরুষ প্রার্থীর সংখ্যাতকৈ আৰু বেশি হয়েছে। 50-50 হয়, কিন্তু মহিলা প্রার্থী 50-তকৈ ওপৰত গৈছে, প্ৰায় 56-57% গৈছে। গতিকে এইটো এটা মহিলাসকলক আমি যে সন্মান দিছোঁ বা তেওঁলোকক আগবঢ়াই দিছোঁ, ওমেন লেড ডেভেলপমেণ্ট, নাৰী বন্ধন অধিনিয়ম যেটা আমি পাছ কৰিছোঁ, গতিকে এইবিলাকৰ ক্ষেত্ৰতো আমি এটা এটা পদক্ষেপ লৈছোঁ। গতিকে পঞ্চায়ত নিৰ্বাচনৰ এই যে সভা আমাৰ আৰম্ভ হ'ল, মই আৰম্ভ কৰিলোঁ, আপোনালোকে ধুনীয়াকৈ গোটেই কথাখিনি
লিখিছে আৰু মাননীয় মুখ্যমন্ত্ৰী মুছলিম কেণ্ডিডেটটো যথেষ্টখিনি আমাৰ দিয়া হৈছে মাইনৰিটি জিলা পৰিষদটো ইয়াতে 4টা জিলা পৰিষদ আমাৰ ইয়াত মানে কাছাৰ শিলচৰ আমি 4টা জিলা পৰিষদ তাতে আমি দিলোঁ নেকি 4টা দিলোঁ নেকি হাইলাকান্দি 8টাৰ ভিতৰত প্ৰায় 4টাই বোলে 4টা তাৰপিছত শ্ৰীভূমিত কাছাৰত ক'লোঁ শ্ৰীভূমিটো আমি কেইবাটাও 4টামান দিছোঁ বোলে একজেক্ট সংখ্যাটো মই ক'ব পৰা নাই যিয়ে নহওক তিনিওখন জিলাত সংখ্যালঘু জিলা পৰিষদৰ প্ৰাৰ্থী আৰু আঞ্চলিক পঞ্চায়তৰ প্ৰাৰ্থী যথেষ্টখিনি দিয়া হৈছে আৰু কিছুমানটো AP মেম্বাৰ সংখ্যালঘু প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দ্বিতাৰে জিকি আহিছে আনকণ্টেষ্টেড মুছলিম কেণ্ডিডেট জিকি আহিছে এইটো এই নিৰ্বাচনৰ মই কালি অহাৰ পিছত দেখা এটা ডাঙৰ উপলব্ধিৰ ভিতৰত এইটো এটা অন্যতম গতিকে আমাৰ AGP BJP আমি একেলগে নিৰ্বাচন খেলিছোঁ আপোনালোকে সকলোৱে জানে AGP আমাৰ মিত্ৰ দল গতিকে AGP BJP একলগ হৈ NDA হিচাপে এই নিৰ্বাচনত আমি যুঁজিবৰ কাৰণে সাজু হৈছোঁ গতিকে মই আশা কৰিম আপোনালোক সকলোৱে এইকেইটা দিন আগৰ পৰা সহায় কৰি আছে এইকেইটা দিন বিশেষভাৱে অকণমান গ্ৰামাঞ্চলৰ মানে উন্নয়নটো আৰু শক্তিশালী কৰাৰ কাৰণে আপোনালোকেও এই পঞ্চায়ত নিৰ্বাচনটোত আপোনালোকে যাতে 100% ভোটদান কৰিবৰ কাৰণে ৰাইজ ওলাই আহে তাৰ বাবে আপোনালোকে এই ক্ষেত্ৰত অলপ সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব এইখিনি কথাৰে সকলোকে মই নমস্কাৰ জনাই মোৰ কথাখিনি ইয়াতে